নমস্কাৰ নিউজৰ বাতৰিলৈ স্বাগতম জনাই ষ্টুডিঅ'ৰ মজিয়াত মই পল দাস চাহুকাজিৰ বাতৰি যোৰহাটৰ কাষৰীয়া চিনামৰা দৰিদ্ৰ সীমাৰেখাৰ তলৰ বিশেষভাৱে সক্ষম লোকসকলক সহায়ক আৰ্হিলা প্ৰদানৰ অৰ্থে ৰাষ্ট্ৰীয় পুৰস্কাৰপ্ৰাপ্ত আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ প্ৰতিষ্ঠান মোবিলিটি ইণ্ডিয়া যোৰহাটৰ উদ্যোগত আৰু প্ৰেৰণা প্ৰতিবন্ধী শিশু বিকাশ কেন্দ্ৰৰ সহযোগত দুদিনীয়াকৈ অনুষ্ঠিত হৈ যায় এটি মূল্যায়ন শিবিৰ নিউজৰ এক বিশেষ প্ৰতিবেদন যোৰহাটৰ চিনামৰাত দৰিদ্ৰ সীমাৰেখাৰ তলৰ বিশেষভাৱে সক্ষম লোকসকলক সহায়ক আৰ্হিলা প্ৰদানৰ অৰ্থে ৰাষ্ট্ৰীয় পুৰস্কাৰপ্ৰাপ্ত আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ প্ৰতিষ্ঠান মোবিলিটি ইণ্ডিয়াই যোৰহাট জিলাৰ প্ৰেৰণা প্ৰতিবন্ধী শিশু বিকাশ কেন্দ্ৰৰ যৌথ সহযোগত 14 আৰু 15 মাৰ্চত দুদিনীয়া মূল্যায়ন এটি শিবিৰ অনুষ্ঠিত কৰে ইতিমধ্যে মোবিলিটি ইণ্ডিয়াই 20 জনৰ অধিক দিব্যাংগ লোকক তথা শিশুক সহায়ক উপকৰণ দিবলৈ সক্ষম হৈছে এই ক্ষেত্ৰত যোৰহাট জিলাৰ দিব্যাংগ লোকসকলৰ চিনাক্তকৰণ দায়িত্ব স্বেচ্ছাসেৱী অনুষ্ঠান প্ৰেৰণাই গ্ৰহণ কৰিছে উল্লেখযোগ্য যে মোবিলিটি ইণ্ডিয়াৰ উত্তৰ পূব শাখাৰ ভাৰপ্ৰাপ্ত বিষয়া ৰবি কিশোৰ দত্তই আমাক জানিবলৈ দিয়ে যে যোৱা 9 বছৰত মোবিলিটি ইণ্ডিয়াই অসমৰ 16খন জিলাৰ 1012 জন দিব্যাংগ লোকক 1518 বিধ সহায়ক উপকৰণ দিবলৈ সক্ষম হৈছে তেখেতে লগতে জনায় যে অসমৰ আৰ্থিকভাৱে সবল তথা দুৰ্বল দিব্যাংগ লোকসকলে উন্নত সেৱাৰ বাবে অসমৰ বাহিৰলৈ নগৈ অসমতে উন্নত মানৰ সেৱা লাভ কৰিব পাৰিব ইচ্ছুক ব্যক্তিসকলে অধিক তথ্যৰ বাবে 8876796354 নম্বৰত ফোন কৰি যোগাযোগ কৰিব পাৰিব বুলি জানিবলৈ দিয়ে উদ্যোক্তাসকলে নৰ্থ ইষ্টৰ অফিচ হৈছে ধূপগুৰিত মোবিলিটি ইণ্ডিয়া তো আমি যোৱা 2015 চনৰ পৰা বাধাগ্ৰস্ত লোকসকলৰ কাৰণে কাম কৰি আহিছোঁ তেখেতসকলৰ কাৰণে আমি মূল্যায়ন শিবিৰ পাতোঁ আৰু তেওঁলোকৰ কাৰণে আমি যি বস্তু তেওঁলোকৰ প্ৰয়োজন হয় যেনে ধৰণক হুইল চেয়াৰ নতুবা কৃত্ৰিম আৰ্টিফিচিয়েল লিম্ব বুলি কয় আৰু যিটো AFO এইবিলাক এছিষ্টিভ ডিভাইচবিলাক আমি প্ৰদান কৰি আহিছোঁ আৰু আমি এতিয়ালৈকে বৰ্তমান হাজাৰতকৈ বহুত প্ৰতিবন্ধী লোকসকলক আমি এছেছমেণ্ট কৰিছোঁ মূল্যায়ন শিবিৰ কৰিছোঁ আৰু 1500মান হৈছে ডিভাইচ আমি তেওঁলোকক প্ৰদান কৰিছোঁ আৰু এই প্ৰেৰণাৰ লগত আমি যোৱা 2 বছৰ ধৰি কাম কৰি আহিছোঁ তেওঁলোকে প্ৰতিবন্ধীসকলক ল'ৰা ছোৱালীসকলক তেওঁলোকে লৈ পেলাই ইয়াতে আমি এছেছমেণ্ট কামবিলাক কৰি আছোঁ আৰু তেওঁলোকৰ কাৰণে আমি ইয়াতে আজি আৰু কাইলৈ ইয়াতে মূল্যায়ন শিবিৰটো পাতিছোঁ তেওঁলোকে যিমান চিলড্ৰেনবিলাক মাতিছে তেওঁলোকৰ কাৰণে আমি এছেছমেণ্ট কৰি আছোঁ আৰু তেওঁলোকৰ যি বস্তু লাগে যেনে ধৰক মই ক'লোঁ হুইল চেয়াৰ নতুবা পজিচনেল ডিভাইচ থেৰাপি সেইবিলাক প্ৰদান কৰা হ'ব যাক যি প্ৰয়োজন আছে আপোনালোকে সেইখিনি বস্তু যোগান ধৰিব হয় হয় ইয়াত বয়সৰ কিবা সীমাবদ্ধ ৰাখিছে নেকি বয়সৰ সীমা মানে চিলড্ৰেন উইথ ডিছেবিলিটি যিটো বাচ্চাবিলাক আছে আৰু এডাল্টবিলাকৰ কাৰণেও মানে এছেছমেণ্টটো কৰা হ'ব আৰু তেওঁলোকৰ কাৰণে আমি BPL কাৰ্ডবিলাক থাকিলে আৰু কি কয় ডিছেবিলিটি চাৰ্টিফিকেটবিলাক থাকিলে আমি তেওঁলোকৰ কাৰণে ৰেহাই সেইটো দিয়া হৈছে কিমান % ৰেহাই দিয়া 90% ৰেহাই দিয়া হৈছে হয় হয় আপোনালোকৰ এইটো কেইদিনৰ চলিব আজি আৰু কাইলৈ আমি দুদিনীয়া মূল্যায়ন শিবিৰ প্ৰগ্ৰাম ইয়াতে অনুষ্ঠান কৰা হৈছে ব্যুৰো ৰিপৰ্ট নিউজ নাও